কুৱেশ্যন 77 নিদৰ্শন বা ডেমনষ্ট্ৰেশ্যনৰ সময়ত ব্যৱহাৰ কৰা ভাষা আৰু শব্দবোৰ কঠিন হোৱা অনুচিত অপশ্যন বি টু কাৰেক্ট। কুৱেশ্যন 78 ছাত্ৰ শিক্ষকৰ মাজত পাৰস্পৰিক ক্ৰিয়া যাতে কথোপকথনৰ মাজেৰে সম্পাদিত হয় তাৰ ওপৰত গুৰুত্ব দিয়া হয়। কোনটো পদ্ধতিত গুৰুত্ব দিয়া হয়? ডেমনষ্ট্ৰেশ্যন পদ্ধতিত। অপশ্যন চি টু কাৰেক্ট। কুৱেশ্যন 79 প্ৰতিযোগিতাৰ প্ৰকৃত অৰ্থ কি? প্ৰতিযোগিতাৰ প্ৰকৃত অৰ্থ হৈছে প্ৰত্যেক ল'ৰা ছোৱালীৰে নতুন আৰু পূৰ্বৰ নম্বৰৰ মাজত তুলনা। অপশ্যন ডি টু কাৰেক্ট। কুৱেশ্যন 80 পাঠ মনত ৰাখিবৰ বাবে ডাঙৰ ল'ৰা ছোৱালীবোৰৰ বাবে কোনটো উৎকৃষ্ট পদ্ধতি? অপশ্যন ডি টু কাৰেক্ট, পুনৰ পুনৰ মনত পেলোৱা। কুৱেশ্যন 81 শিক্ষণৰ প্ৰজেক্ট পদ্ধতিৰ লগত তলৰ কোনজন শিক্ষাবিদ সম্পৰ্কিত? প্ৰজেক্ট পদ্ধতিৰ লগত কোনজন জড়িত আছিলে? জন ডি ভি। অপশ্যন এ টু কাৰেক্ট। কুৱেশ্যন 82 এজন শিক্ষকৰ কাম হ'ল তেওঁলোকৰ নিজকে শিকিবৰ বাবে ল'ৰা ছোৱালীক সহায় কৰা। অপশ্যন ডি টু কাৰেক্ট। কুৱেশ্যন 83 এজন শিক্ষকৰ তিনিটা প্ৰধান কাম হ'ল শিক্ষণ, নীতি আৰু নিৰ্দেশনা। অপশ্যন এ টু কাৰেক্ট। কুৱেশ্যন 84 শ্ৰেণীৰ পৰীক্ষাৰ বাবে তুমি কি পদ্ধতি পচন্দ কৰিবা? বৰ্ণনামূলক, চমু প্ৰশ্ন। এ আৰু বি দুইটাই। অপশ্যন ডি টু কাৰেক্ট। কুৱেশ্যন 85 বিজ্ঞান আৰু ব্যাকৰণৰ নিয়ম নীতি শিকাবৰ বাবে উৎকৃষ্ট পদ্ধতি কি? আগমন বিধি। অপশ্যন এ টু কাৰেক্ট। কুৱেশ্যন 86 আধুনিক শিক্ষা পদ্ধতিৰ এটা প্ৰধান বিশেষত্ব হ'ল শিশুৰ সামাজিকীকৰণ। অপশ্যন এ টু কাৰেক্ট। কুৱেশ্যন 87 ছাত্ৰ ছাত্ৰীৰ বাবে উৎকৃষ্ট পাঠ্যক্ৰম সেইটো যাৰ দ্বাৰা সামাজিক প্ৰয়োজন পূৰণ হ'ব পাৰে। অপশ্যন এ টু কাৰেক্ট। কুৱেশ্যন 88 শিক্ষণৰ কোনটো পদ্ধতিত ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণৰ বাবে অধিক সুযোগ পায়? অপশ্যন চি টু কাৰেক্ট, প্ৰশ্ন উত্তৰ পদ্ধতিত। কুৱেশ্যন 89 পাঠ পৰিকল্পনাৰ মূল্যায়ন আঁচনিৰ উন্নয়ন কোনে কৰিছিল? অপশ্যন বি টু কাৰেক্ট, ব্লুম। কুৱেশ্যন 90 ছাত্ৰ ছাত্ৰীয়ে সেইজন শিক্ষকক সন্মান কৰে যিজন তেওঁৰ বিষয় শিকায়। অপশ্যন ডি। কুৱেশ্যন 91 তলৰ কোনটো অন্যবোৰৰ লগত নিমিলে? অপশ্যন ডি টু কাৰেক্ট, স্বজ্ঞানৰ বাবে শিক্ষা। কুৱেশ্যন 92 এজন আকৰ্ষণীয় শিক্ষক সেইজন যিজনে শিক্ষণ আকৰ্ষণীয়কৈ দিব পাৰে। অপশ্যন বি টু কাৰেক্ট। কুৱেশ্যন 93 ভাৰতত কোনটো পৰ্যায়ত বাণিজ্যিক শিক্ষা আৰম্ভ হয়? মাধ্যমিক পৰ্যায়ত। অপশ্যন বি টু কাৰেক্ট। কুৱেশ্যন 94 এজন ব্যক্তিক মানুহ হিচাপে গঢ়িবলৈ উল্লেখযোগ্য অনুষ্ঠান কোনটো? অপশ্যন এ স্কুল। কুৱেশ্যন 95 সৃষ্টিশীল শিক্ষক সেইজন যিজনে কবিতা লিখে। অপশ্যন বি। কুৱেশ্যন 96 ছাত্ৰ ছাত্ৰীয়ে পঢ়াত মনোযোগ তেতিয়া দিয়ে যেতিয়া শিক্ষকে তেওঁলোকক কয় যে শিকিবৰ বাবে এইটো আৱশ্যকীয়। অপশ্যন ডি টু কাৰেক্ট। কুৱেশ্যন 97 ৰাষ্ট্ৰীয় শৈক্ষিক পদ্ধতি 1986 প্ৰস্তাৱ কৰিছিল ভাৰত চৰকাৰৰ শিক্ষামন্ত্ৰীয়ে। অপশ্যন ডি টু কাৰেক্ট। কুৱেশ্যন 98 নিয়মানুৱৰ্তিতাই শিক্ষাত কিদৰে সহায় কৰে? আভ্যন্তৰীণ মানৰ উন্নয়ন হয়। অপশ্যন ডি টু কাৰেক্ট। কুৱেশ্যন 99 শিক্ষকৰ প্ৰধান ভূমিকা কি? শিক্ষকৰ প্ৰধান ভূমিকা হৈছে বিষয়ৰ শিক্ষাদান কৰা। অপশ্যন চি টু কাৰেক্ট, বিষয়ৰ শিক্ষাদান কৰা। যিটো বিষয় শিক্ষকজনে পঢ়ুৱায় সেই বিষয়ৰ শিক্ষাদান কৰা। কুৱেশ্যন 100 বিজ্ঞানৰ মূল বৈশিষ্ট্য হ'ল নিৰীক্ষণ। অপশ্যন এ টু কাৰেক্ট। কুৱেশ্যন 101 এজন শিক্ষকৰ বাবে আৰ্হিস্বৰূপ কি? অপশ্যন এ টু কাৰেক্ট, সাধাৰণ জীৱন যাপন, উচ্চ চিন্তা চৰ্চা।
কুৱেশ্যন 102 শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃ মিলিত হ'ব লাগে যাতে স্কুলৰ সংস্কাৰমূলক কামবোৰ কৰিব পাৰি অপশ্যন বি টু কাৰেক্ট কুৱেশ্যন 103 স্কুলীয়া জীৱনৰ উল্লেখযোগ্য কথাটো কি স্কুলীয়া জীৱনৰ উল্লেখযোগ্য কথাটো হ'ল পৰীক্ষাত সফলতা অপশ্যন বি টু কাৰেক্ট কুৱেশ্যন 104 বৰ্তমান শিক্ষা অত্যন্ত ব্যয়বহুল কি কাৰণে হৈছে শিক্ষাৰ আহিলা পাতি বৰ ব্যয়বহুল অপশ্যন চি টু কাৰেক্ট কুৱেশ্যন 105 বিজ্ঞান শিক্ষাত সঁজুলি আৱশ্যকীয় এইটো কি কাৰণে সঁজুলি লাগে সঁজুলিয়ে বিজ্ঞান শিক্ষা বিশ্লেষণ কৰে অপশ্যন বি টু কাৰেক্ট কুৱেশ্যন 106 শিক্ষকে তেওঁৰ বিষয়টো শিকোৱা উচিত অপশ্যন এ টু কাৰেক্ট উপযুক্ত উপায়েৰে তেওঁলোকে নিজকে বিশ্লেষণ কৰিব পাৰে 107 ছাত্ৰ ছাত্ৰীৰ বাবে খেলা ধূলা আৱশ্যকীয় কি কাৰণে আৱশ্যকীয় ইয়াৰ দ্বাৰা শাৰীৰিক আৰু মানসিক উন্নয়ন সাধন হয় অপশ্যন চি টু কাৰেক্ট কুৱেশ্যন 108 এই বয়সত নৈতিক আৰু আদৰ্শগত হোৱাটো কঠিন কি কাৰণে কঠিন প্ৰত্যেক খোজতে সমস্যাৰ মুখামুখি হয় কুৱেশ্যন 100 স্কুলত কটকটীয়া অনুশাসন থকা উচিত অনুশাসনে ছাত্ৰ ছাত্ৰীক সুনাগৰিক কৰি তোলে অপশ্যন বি টু কাৰেক্ট কুৱেশ্যন 110 স্কুলত নিৰ্বাচন পতা উচিত তেওঁলোকে দায়িত্ব উপলব্ধি কৰিব নিৰ্বাচন কিয় পাতিব লাগে তেওঁলোকে দায়িত্ব উপলব্ধি কৰিব অপশ্যন চি টু কাৰেক্ট কুৱেশ্যন 111 সাম্প্ৰতিক পৰিস্থিতিত শিক্ষাৰ শুদ্ধ গঠন হ'ল সহশিক্ষা নৈতিক আৰু আদৰ্শগত শিক্ষা কাৰিকৰী শিক্ষা এই গোটেইখিনি সামৰি ল'ব লাগিব অপশ্যন ডি টু কাৰেক্ট ওপৰৰ আটাইকেইটা কুৱেশ্যন 112 দুজন ছাত্ৰৰ মাজত কাজিয়া লাগিলে শিক্ষকৰ মূল ভূমিকা হ'ব তেওঁ কাজিয়াৰ কাৰণ জানিবলৈ চেষ্টা কৰিব আৰু ইয়াক সমাধান কৰিবলৈ চেষ্টা কৰিব অপশ্যন চি টু কাৰেক্ট কুৱেশ্যন 113 স্কুলৰ পৰিৱেশ ভাল কৰিবলৈ তুমি কি কৰিবা অপশ্যন বি টু কাৰেক্ট নিয়মানুৱৰ্তিতা বজাই ৰাখিবলৈ উদগনি জনাবা কুৱেশ্যন 114 শিক্ষণৰ সময়ত তুমি বিষয়টো কেনেকৈ মনোগ্ৰাহী কৰি তুলিবা অপশ্যন বি টু কাৰেক্ট সময় আমোদ যোগায় কুৱেশ্যন 115 কেনেধৰণৰ শিক্ষক ছাত্ৰ ছাত্ৰীয়ে পচন্দ কৰে যিজনে বৰ্ণনা কৰি শিকায় অপশ্যন চি টু কাৰেক্ট কুৱেশ্যন 116 যদি কোনো ছাত্ৰই শ্ৰেণীত ভুল প্ৰশ্ন সোধে তেতিয়া তোমাৰ প্ৰতিক্ৰিয়া হ'ব ভুল উত্তৰৰ পৰিণতিৰ কথা ক'বা অপশ্যন ডি টু কাৰেক্ট ভুল উত্তৰ ক'লে ভুল উত্তৰটো শুধৰায়ো দিব লাগিব কিন্তু অপশ্যনত যিহেতু সেইটো নাই গতিকে ভুল উত্তৰটো ক'লে কি হ'ব তাৰ পৰিণতি সেই বিষয়ে আমি ক'ব লাগিব